सोनापुर के कचुतली में अवैध रूप से बसे लोगों को हटाए जाने के बाद अब आरोप है कि इनमें से कुछ लोग यहां के स्थानीय निवासियों पर हमला कर रहे हैं। हाल ही में कचुतली के स्थानीय निवासी नगेन तारो और उनके बेटे अरविंद तारो की गला रेत कर हत्या करने की कोशिश की गई थी। दोनों पर हमला करने वाले युवक को स्थानीय लोगों ने पकड़कर पुलिस के हवाले कर दिया है। ষোল্ল ডিচেম্বৰৰ দুপৰীয়াৰ ভাগত কচুতলিত থকা মছজিদত প্ৰায় 700 মানুহ আছিল আৰু 700 মানুহৰ মাজত জমিয়ত উলেমাৰ তৰফৰ পৰা কম্বল আৰু বিছনা চাদৰ বিতৰণ কৰা হৈছিল আৰু এক আলোচনা সভা অনুষ্ঠিত হৈছিল। আৰু তাৰ কেইঘণ্টামান পিছতে এই কচুতলি অঞ্চলৰ সমীপৱৰ্তী গুমৰি আৰু কচুতলিৰ মাজত থকা এটা বিলত মাছ মাৰিবলৈ যোৱা অৱস্থাত অৰবিন্দ তাৰো আৰু নগেন তাৰোক তেওঁলোকে হত্যা কৰিব বিচাৰিছিল। এই যে জমিয়ত উলেমাৰ সভা, এই গোটেই জমিয়ত উলেমাৰ সভাখনে গোটেই ঘটনাটোক এক ৰহস্যৰ আৱতলৈ লৈ গৈছে। কি কাৰণে জমিয়ত উলেমাৰ মানুহ আহি তাত সভা কৰিলে আৰু একাংশ উচ্ছেদিতক পুনৰ সংস্থাপিত কৰিবলৈ কচুতলিত মছজিদত যিসকল মানুহ ৰৈ আছে, সেই ৰৈ থকা মানুহখিনিৰ মাজত তেওঁলোকে বিভিন্ন ধৰণৰ কম্বল, আঁঠুৱা, বেডশ্বীট আৰু বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰিছে। এই গোটেই ঘটনাটো সমগ্ৰ ঘটনাটোক ৰহস্যৰ আৱতলৈ লৈ গৈছে। আমি ট্ৰাইবেল সংঘ, কাৰ্বি ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থা, আমি তিনিটা সংগঠন আৰু বিভিন্ন দল সংগঠন লগ লাগি আমি সোণাপুৰ আৰক্ষী থানাত এখন এজাহাৰ দিছোঁ। তাৰে ভিতৰত আছে যি দুৰ্বৃত্ত আছিলে, যি এই অৰবিন্দ তাৰক আক্ৰমণ কৰিব আহিছিলে, তাৰে ইজাউল ৰহমান, যাক পেটেলা খ্যাত, মজিবুৰ ৰহমান, সুজন আলী আৰু ৰাজীৱ বক্স নামৰ 4গৰাকীৰ নাম বৰ্তমান চিনাক্ত কৰা হৈছে। এই 4গৰাকীৰ ওপৰত আমি এজাহাৰ দিছোঁ।